গোবিন্দ আজি পবিত্ৰ ভাদমাহ মহাপুৰুষ গুৰুজনাৰ তিৰুভাৱ তিথি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু 2 সত্ৰৰ ভকত বৈষ্ণৱ সকলোৱে এই তিথিভাগ পূৰ্ণ প্ৰস্তুতিৰে আয়োজন কৰিছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু তীৰ্থযাত্ৰী বটদ্ৰৱা থানলৈ আগমন হৈছে। পৰিচালনা সমিতিখনেও এই তীৰ্থযাত্ৰীসকলৰ সুবিধা হোৱাকৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়াস কৰিছে। এই তিৰুভাৱ তিথিত আজি বটদ্ৰৱাত ভক্তি ৰসেৰে চাৰিও দিশ মুখৰিত হ'ব। ভগৱান কৃষ্ণৰ যে নাম কীৰ্তন, এই নাম কীৰ্তনেৰেই আমাৰ এই বটদ্ৰৱাৰ চাৰিওফালৰ আজি বতাহত প্ৰতিধ্বনিত হ'ব। গুৰুজনাৰ এই তিৰুভাৱ তিথিভাগ বটদ্ৰৱা থানত যোৱাকালি আমাৰ গন্ধোৎসৱ হ'ল। আজি পুৱাৰ পৰা তাল কোবোৱা প্ৰসংগ, মন্দিৰা নাম, উষা কীৰ্তন, আইসকলৰ নাম, সকলো ধৰণৰ আজি আমাৰ যিখিনি প্ৰসংগ প্ৰণালী আছে বটদ্ৰৱাত 18 প্ৰসংগ, এই সকলোখিনিৰ ব্যৱস্থা হ'ব। ইতিমধ্যেই কণ কণ শিশুৰ পৰা বৃদ্ধজনলৈকে বটদ্ৰৱা থানলৈ আহি আমাৰ এই যি পবিত্ৰ নাম, আমাৰ নামৰ ধ্বনিত মুখৰিত হৈছে। সকলোৱে অংশগ্ৰহণ কৰিছে। হৰি নামেৰে আজি বটদ্ৰৱা মুখৰিত হ'ব। সকলো অসমবাসীলৈ আমাৰ আহ্বান, এই গুৰুজনাৰ সৰ্বগুণাকৰ যাক কোৱা হয় পৰম আৰাধ্য আমাৰ গুৰু, এই গুৰুজনাৰ তিৰুভাৱ তিথিভাগ পবিত্ৰ ভক্তিৰ আৰ্হিৰে অসমবাসীয়ে আজি পালন কৰিব। আৰু আমি এই তিৰুভাৱ তিথিত অসমবাসীলৈ বটদ্ৰৱাৰ পৰা আমাৰ ওলগ জনাইছোঁ। সকলোলৈকে আমাৰ ভক্তি সেৱা জনাইছোঁ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।